হয় আপোনালোকে সবে অৱগত যে অসমত আজি কেবা দিনো ধৰি আপোনাৰ উচ্ছেদৰ এটা প্ৰক্ৰিয়া চলি আছে বিশেষকৈ লোৱাৰ আসাম ডিস্ট্ৰিক্টছ বিলাকত আৰু আমাৰ মাইনৰিটি যিবিলাক এৰিয়াত তাত এই সংক্ৰান্তত অলৰেডি সুপ্ৰিম কোৰ্টৰ স্পেচিফিক কিছুমান গাইডলাইনছ আছে য'ত উচ্ছেদৰ সময়ত কেনেকৈ কি প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে সেইখিনি দিয়া আছিলে কিন্তু অসম চৰকাৰে সেই অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো ভাইলেট কৰি পেলাই এইবিলাক উচ্ছেদ কৰিছে সেই ক্ষেত্ৰত আমি এটা কণ্টেম্প পেটিশ্যন এটা ফাইল কৰিছিলোঁ গোৱালপাৰা জিলাৰ হাছিলা বিলৰ যিবিলাক এভিকশ্যন এফেক্টেড মানুহ তেখেতৰ হৈ পেলাই আজি কেছটো চিফ জাষ্টিছৰ কোৰ্টত আহিছিলে আৰু এই অলৰেডি অসম চৰকাৰক নটিচ ইছ্যু কৰিছে আৰু এই কেছটোত চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম DC গোৱালপাৰা SP গোৱালপাৰা OC গোৱালপাৰা পুলিচ ষ্টেচন আৰু আপোনাৰ এই বালিজানাৰ যিজন চাৰ্কুল অফিচাৰ তেখেতৰ ওপৰত কণ্টেম্প পেটিশ্যন নটিচ ইছ্যু কৰা হৈছে গোচৰ কৰা যিবিলাক মানুহ উচ্ছেদিত ব্যক্তিসকলৰ ফালৰ পৰা কৰা হৈছে উচ্ছেদিত ব্যক্তিকেইজন আহি পেলাই এই পেটিশ্যনটো ইয়াত ফাইল কৰিছে এতিয়া 8জন আছে আৰু ক্ৰমান্বয়ে এতিয়া আমাক কোৰ্টে আমাক কৈছে যে আৰু আছে আমি তাত 670টা পৰিয়াল আছে আমি গোটেইখিনি মানুহ আইৰ যোগেদি এই মানুহখিনি এই কেছটোত আমি আনিম না আজি কোৰ্টে ডাষ্টি সাৰ্ভিস কৰিব দিছে মানে বাই হেণ্ড গভৰ্ণমেণ্ট যিজন ষ্টেণ্ডিং কাউন্সিল আছে আসাম গভৰ্ণমেণ্টৰ তাৰপিছত ইমিডিয়েটলি মেটাৰটো লিষ্টিঙত আহিব আজি মাননীয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ সন্মুখত যোনটো কণ্টেম্প পেটিশ্যন ফাইল কৰা হৈছিলে এই কণ্টেম্প পেটিশ্যনটো যোন ব্যক্তিগৰাকী হাছিলা বিলত আছিলে আৰু সিহঁতক যে ফোৰ্সফুলি এভিক্ট কৰা হৈছিলে উইদাউট নোটিছ উইদাউট ডিউ প্ৰচেছ and in violation of Supreme Court guidelines সিহঁতৰ হৈতে এই দাবিটো কৰা হৈছিলে অনবেল সুপ্ৰিম কোৰ্ট কণ্টেম্প্ট অফ কোৰ্ট গোচ আছিলে য'ত অনবেল চিফ জাষ্টিছ অফ ইণ্ডিয়া along with জাষ্টিছ বিনোদ চন্দ্ৰন নোটিছ ইছ্যু কৰিছে আৰু যোনবিলাক কণ্টেমনাৰ্ছ আছে কণ্টেমনিং ৰেছপণ্ডেণ্টছো যোনবোৰ আছে ইনক্লুডিং দ্য চিফ ছেক্ৰেটাৰী অফ আছাম সিহঁতক ইমিডিয়েটলি ছাৰ্ভিচ কৰিবলৈ দিছে আৰু যাতে মামলাটো সোনকালে শুনানি হয় সাংবাদিক বন্ধুসকল আপোনালোকে ইতিমধ্যেই অৱগত হৈছে যে গোৱালপাৰা হাছিলা বিল যিটো অমানৱীয় উচ্ছেদ অসম চৰকাৰে চলালে অকল হাছিলা বিলে নহয় আৰু বিভিন্ন ঠাইত তো সুপ্ৰিম কোৰ্টৰ যি গাইডলাইনছ আছে উচ্ছেদৰ ক্ষেত্ৰত এই সব ভৰিৰে মোহাৰি অসম চৰকাৰে একপক্ষীয়ভাৱে অমানৱীয়ভাৱে সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ ভাইলেশ্যন কৰি অসমত উচ্ছেদ চলাই আছে এই মেটাৰটো তাৰে হাছিলা বিলৰ কেইজনমান পাব্লিক তেখেতক আহিছিল আমাৰ জমিয়তৰ ওচৰত আমাৰ গুৱাহাটী জমিয়তৰ সাধাৰণ সম্পাদক এডভোকেট জুনাইদ খালিদ আপোনালোকৰ ওচৰত আছে তেখেতে কেছ লৈ গোটেই মানুহখিনি লৈ গাইড কৰিছে তেখেতে মূল মানুহজন এডভোকেট জুনাইদ চাহাব আমি সুপ্ৰিম কোৰ্টত সঞ্জয় হেগড়ে সিনিয়ৰ এডভোকেট মাননীয় সঞ্জয় হেগড়ে তেখেতে আজি এই কেছত মানে তেখেতে আছিল হাজিৰ হৈছিল আৰু কেইবাজন এডভোকেট আদিল চাহাব আৰু কেইবাজন উকিল তেখেতসকলে আছিল আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ কোৰ্টত আজি এই কেছটো উঠিছিল আৰু তেখেতৰ লগত আৰু এজন জাজ আছিল আৰু তেখেতসকলে অসম চৰকাৰক নোটিছ দিছে যে উচ্ছেদ অমানৱীয়ভাৱে বা গাইডলাইন ভাইলেশ্যন কৰি কিয় কৰা হ'ল চিফ ছেক্ৰেটাৰীক পাৰ্টি কৰিছে প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ দ্য ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক পাৰ্টি কৰিছে গোৱালপাৰা SP DCক পাৰ্টি কৰিছে বালিজানা চাৰ্কুল অফিচাৰ আৰু গোৱালপাৰা OCক পাৰ্টি কৰি আজি সুপ্ৰিম কোৰ্টৰ পৰা নোটিছ জাৰি কৰা হৈছে গতিকে আমি আশাবাদী সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ ভায়োলেট কৰাৰ কাৰণে অসম চৰকাৰে যেটো কৰিছে ইয়াৰ কাৰণে নিশ্চিতভাৱে কাঠগড়াত থিয় হ'ব লাগিব আমি আশাবাদী আৰু এই দুৰ্ভগীয়া মানুহখিনি ভিক্টিম মানুহখিনি তেখেতসকলে ক্ষতিপূৰণ বা তেখেতসকলে ৰিহেবিলিটেশ্যন পাব লাগিব সেই দিশে গৈ আছে বুলি আমাৰ আশাবাদী গতিকে আৰু অন্যান্য জাগাত যে এনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টৰ গাইডলাইন ভায়োলেট কৰি তেখেতসকলে উচ্ছেদ কৰিছে সেই মানুহখিনিও কোৰ্টত আহি আছে হাই কোৰ্ট বা সুপ্ৰিম কোৰ্ট য'ত যেনেকৈ আছে আমি জমিয়ত উলামা অসম লেড বাই মৌলানা বদৰুদ্দিন আজমল আমি সহযোগ কৰি আছো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ এডভোকেট মাছুম AIUDFৰ আমাৰ ষ্টেট কমিটিৰ উপ কাৰ্যকাৰী সভাপতি গোৱালপাৰাত তেখেতে যথেষ্ট সহায় কৰিছে আমাৰ এই মানুহখিনি হাছিলা বিলত যিহেতু তাৰ ঘৰ হাছিলা বিলৰ ওচৰতে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এডভোকেট জুনাইদ খালিদ চাহাব আমাৰ জমিয়তৰ গুৱাহাটীৰ ছেক্ৰেটাৰী তেখেতে সুপ্ৰিম কোৰ্টলৈ এই কেছটো লৈ অনাৰ কাৰণে আৰু যে ছিনিয়ৰ এডভোকেট সঞ্জয় হেগড়ে ডাঙৰীয়া থিয় হৈ যিখিনি আজি কৰিলে কোৰ্টৰ পৰা আমি যিখিনি পালোঁ আমি আশাবাদী অসমৰ এই দুৰ্ভগীয়া মানুহ অসমৰ এই ভিক্টিম মানুহখিনিয়ে নিশ্চয় জাষ্টিছ পাব আৰু সেই দিশে গৈ আছে বুলি